চিলড্ৰেন আজি তোমালোকৰ সপ্তম শ্ৰেণীৰ অসমীয়াৰ পাৰ্ট 3 আনন্দৰাম বৰুৱা এই পাঠটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে চাবা যিহেতু তোমালোকৰ কাৰণে ভাল। চিলড্ৰেন যদি তোমালোকে নতুন নতুন আপডেট আগতীয়াকৈ পাই থাকিবৰ বাবে বিচৰা তেনেহ'লে তোমালোকে ভিডিঅ'টোত এটা লাইক কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া আমি মূল ভিডিঅ'লৈ যাওঁ ব'লা। अभी मजा आएगा ना भिड़ो। 1 নম্বৰ প্ৰশ্নটো চোৱা। পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়িবলৈ ছাত্ৰ ছাত্ৰীসকলে অভ্যাস কৰিবা। গতিকে এইটো তোমালোকৰ কাম, তোমালোকে কৰিবা, ধুনীয়াকৈ পঢ়িবা শুদ্ধ আৰু স্পষ্টকৈ। 2 নম্বৰ প্ৰশ্নটো চোৱা, উত্তৰ দিয়া। ক, আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? উত্তৰটো চোৱা। উত্তৰ গুৱাহাটীৰ ৰাজদৰত 1850 চনৰ 21 মে তাৰিখে আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল। খ, তেওঁৰ পিতৃ মাতৃৰ নাম কি আছিল? উত্তৰটো চোৱা। তেওঁৰ পিতৃৰ নাম গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম দুৰ্বেশ্বৰী বৰুৱানী আছিল। গ, আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল? উত্তৰটো চোৱা। আনন্দৰাম বৰুৱাই কলকাতা প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰিছিল। নেক্সট চোৱা, আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা কিয় প্ৰতিষ্ঠা কৰিছিল? পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাৰ স্মৃতি ৰক্ষাৰ বাবে 1989 চনত অসম চৰকাৰে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ ইংৰাজী নামটো হ'ল আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আছাম, চমুকৈ ABILAC বুলি জনা যায়। নেক্সটত আছে তোমালোকৰ 3 নম্বৰ ABILACৰ সম্পূৰ্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা। উত্তৰটো চোৱা তোমালোকে। ABILACৰ সম্পূৰ্ণ নামটো ইংৰাজীত হ'ল আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আছাম, অসমীয়াত হ'ল আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা। নেক্সটত আছে তোমালোকৰ 4 নম্বৰ। তলত নাম লিখা পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা। 4 নম্বৰ বৰুৱাৰ পুথিসমূহ তোমালোকে চোৱা। কৌটিল্যৰ অৰ্থশাস্ত্ৰ, এইটো নহ'ব। উচ্চ সংস্কৃত ব্যাকৰণ, এইটো হ'ব। প্ৰাচীন ভাৰতৰ ভূগোল, এইটো হ'ব। সৰস্বতী কণ্ঠহৰণ, এইটো হ'ব। ভাৱমতীৰ মহাবীৰ ৰচিত, এইটো হ'ব। ভাগৱতৰ দশম স্কন্ধ, ইংৰাজী সংস্কৃত অভিধান, এইটো হ'ব। সংস্কৃত ভাষাৰ বিশদ ব্যাকৰণ, এইটো হ'ব। মহাভাৰত, এইটো হ'ব। সংস্কৃত শিক্ষাৰ্থী সহচৰ, এইটো হ'ব। নেক্সটত আছে তোমালোকৰ 5 নম্বৰ। আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বিলাতত হোৱা বয়সৰ বিতৰ্কত পি গ্ৰাণ্ট দাফে দিয়া মন্তব্যটি লিখা। উত্তৰটো চোৱা। ICS পৰীক্ষাত উত্তীৰ্ণ বুলি ঘোষণা কৰাৰ বাবে বয়সৰ প্ৰয়োজন। আনন্দৰামৰ সেই বয়স হোৱা নাছিল। সেয়েহেতু পাৰ্লিয়ামেণ্টত তামোল বিতৰ্ক সৃষ্টি হোৱাত মি গ্ৰাণ্ট দাফে এই মন্তব্যৰে বিতৰ্কৰ উখনি মাৰিছিল। আমি সেই সিদ্ধান্তত উপনীত হওঁতে ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে কাণ দিছে। যিজন ছাত্ৰই সুদূৰৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজতো সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, তেওঁৰ আকাংক্ষাৰ বাটত আমি একো প্ৰতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ। নেক্সটত আছে তোমালোকৰ 6 নম্বৰ। আনন্দৰাম বৰুৱা কৰ্মজীৱনৰ বিষয়ে কেইশাৰীমান বাক্য লিখা। উত্তৰটো চোৱা। ICS পৰীক্ষা পাছ কৰাৰ পিছত স্বদেশলৈ উভতি আহি আনন্দৰাম বৰুৱাই প্ৰথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰিছিল।
তাৰ পিছত ময়মনসিংহ জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে চাকৰি কৰিছিল। বিভিন্ন জিলাত উচ্চ পদস্থ বিষয় হিচাপে চাকৰি কৰি 1884 চনত নোয়াখালী জিলাৰ মেজিষ্ট্ৰেট নিযুক্ত হৈছিল। সেই সময়ত তেওঁ বংশদেশৰ ভালেমান উন্নয়নমূলক কাম কৰিছিল। নেক্সট আছে তোমালোকৰ 7 নম্বৰ, ক অংশত থকা শব্দৰ লগত খ অংশত থকা অৰ্থবোৰ আস্তানি মিলোৱা। ক অংশ, খ অংশ। অধ্যাপহাই নেৰানে পেৰা লাগি থকা কাৰ্য, মনন মাথা বা গোটা কাৰ্য, সুখ্যাতি সুনাম, যাশস্য জাকত জিলিকা, অতি শুৱনি বহুতৰ। তাৰপিছত আছে অৱদান, বৰঙণি বা অৰিহণা, সংকল্প কোনো কাম কৰিবলৈ, ধীৰ ইচ্ছা, অপ্ৰত্যাশিত আশা নকৰা, প্ৰতিযোগী প্ৰতিদ্বন্দ্বী, নিযুক্ত কামত লগোৱা কামত নিয়োগ কৰা, মনীষী জ্ঞানী। তোমালোকে ধুনীয়াকৈ কিতাপত আস্তানি ল'বা। 8 নম্বৰ প্ৰশ্নটো চোৱা। দৰত বাক হৈ পাতৰ পৰা অতীতকালৰ ক্ৰিয়াপদকেইটা বাছি উলিয়াই লিখা। কাল কি? কালৰ অৰ্থ হৈছে কোনো ক্ৰিয়া, ঘটনা বা অৱস্থা যি সময়ত ঘটিত হয় বা হৈছিল বা হ'ব, সেই সময়ক নিৰ্দেশ কৰে। গতিকে কাল কেই প্ৰকাৰ? কাল হ'ল 3 প্ৰকাৰ। 1 নম্বৰ বৰ্তমান। বৰ্তমান কাল কি? বৰ্তমান কাল ধৰা আমি এতিয়া লিখি আছো, তুমি এতিয়া লিখি আছা, এইটো বৰ্তমান কাল। অতীত কাল, মই পঢ়িছিলোঁ, কোনো এটা সময়ত মই পঢ়িছিলোঁ, এইটো অতীত কাল। ভৱিষ্যত কাল, মই পঢ়িম, কেতিয়া পঢ়িম এইটো নাজানো, এইটো ভৱিষ্যত কাল। নেক্সটত আছে তোমালোকৰ 9 নম্বৰ, খালী টাইপবোৰ কৰা। উত্তৰটো চোৱা তোমালোকে। ক কালি মই গুৱাহাটীলৈ গৈছিলোঁ, এইটো উত্তৰ হয়, এইটো উত্তৰ। খ কাইলৈ আমাৰ ঘৰলৈ ৰুবেন আহিব, উত্তৰটো চোৱা। এইটো খালী এইটো বহাই দিবা, আহিব। গ ল'ৰাবিলাকে খেলপথাৰত বল খেলিছে, এইটো উত্তৰ হয়। এইটো তোমালোকৰ কিতাপত গৈছিলোঁ, আহিব, খেলিছিলোঁ। 9 নম্বৰ পঢ়াই দিলেই হ'ল। নেক্সটত আছে তোমালোকৰ 10 নম্বৰ, পাঠটোৰ পৰা বিশেষ্য, বিশেষণ আৰু ক্ৰিয়াপদ বিচাৰি উলিয়াই বহীত লিখা। এইটো তোমালোকৰ কাম, তোমালোকে কৰিবা, ঠিক আছে। গোটেইকেইটা আমি কৰি দিলে হ'ব নেকি? তোমালোকেও কিবা এটা নিজে কৰা, তেতিয়াহে তোমালোকৰ কনফিডেন্স বাঢ়িব। ভাৱ বহলাই লিখা। চেষ্টাৰ খাদ্য একো নাই, উত্তৰটো চোৱা। কোনো কামত কৃতকাৰ্যতা লাভ কৰাৰ বাবে চেষ্টা বা যত্নৰ প্ৰয়োজন। চেষ্টা নকৰাকৈ একো কাম কৰিব নোৱাৰি। দুখ কৰিলে মুখ বাঢ়ে বুলি এষাৰ কথা আছে। এই দুখ কৰা মানে যত্ন বা চেষ্টা কৰা আৰু মুখ বাঢ়া মানে সফল বা কৃতকাৰ্য হোৱা। পৃথিৱীত যিসকল পুৰুষে নিজৰ নাম চিৰকাললৈ জিলিকাই থৈ গৈছে, এইসকলে জীৱনত চেষ্টা, যত্ন, দুখ বা পৰিশ্ৰম কৰি গৈছে। পণ্ডিত আনন্দৰাম বৰুৱাই নিজৰ চেষ্টাৰ ফলত মূল প্ৰতিযোগিতামূলক ICS পৰীক্ষাত আনকি প্ৰয়োজনীয় ন্যূনতম বয়স নহওঁতেও 7ম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈছিল। উত্তৰটো অলপ দীঘল হৈছে, বেয়া নাপাবা, যিহেতু বহলাই লিখিবলৈ কৈছে সেইকাৰণে। নেক্সটত আছে তোমালোকৰ 12 নম্বৰ, কিছুমান লোকে ভালদৰে পঢ়া শুনা কৰি ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে। তুমি নিজে তেনে এজন ব্যক্তি হ'বলৈ কি কৰিবা লিখা। উত্তৰটো চোৱা। নিজৰ বংশৰ লগতে দেশৰ নাম উজ্জ্বল কৰিবলৈ ময়ো সৰুৰে পৰা দৃঢ় প্ৰতিজ্ঞা হ'ম। বয়স আৰু শিক্ষা কম কাৰণে এতিয়াও ভাল বেয়া বহুত কথা জনা হোৱা নাই। গতিকে ভাল সৎ ব্যক্তিৰ আদৰ্শত চলিবলৈ যত্ন কৰিম।
পিতৃ মাতৃ শিক্ষক গুৰুজনৰ যথেষ্টজনৰ কথা শুনি মহৎ লোকৰ জীৱনী পঢ়ি তেনে গুণ আহৰণ কৰিবলৈ চেষ্টা কৰিম। নেক্সটত আছে তোমালোকৰ 13 নম্বৰ বিভিন্ন ক্ষেত্ৰত সাহিত্য কলা গীত গোৱা বাদ্য যন্ত্ৰী চিত্ৰ শিল্পী খেলুৱৈ আদিৰ নাম সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰা। এইটো একদম সহজ। সাহিত্য কলা গীত গোৱা বাদ্যযন্ত্ৰী চিত্ৰশিল্পী খেলুৱৈ আদিৰ নাম লিখিবলৈ দিছে, গতিকে তালিকা এখন বনাই ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে চিলড্ৰেন, এতিয়া তোমালোকক এটা MCQ দিছোঁ, তোমালোকে কমেণ্ট কৰি জনাবা যে কোনটো শুদ্ধ। আনন্দৰাম বৰুৱাৰ জন্ম কোন চনত হৈছিল? এ আছে 1853, বি আছে 1856, চি আছে 1875, ডি আছে 1850। কোনটো শুদ্ধ হয় তোমালোকে কমেণ্ট কৰি জনাবা।